বিগত প্ৰায় 2 বছৰত আমি কেইবাবাৰো প্ৰত্যক্ষ কৰিছিলোঁ বিৰোধী দলৰ দলপতিয়ে হওক বা বিৰোধী দলৰ বিধায়কসকলে বিধানসভাত হঠাতে তেওঁলোকে কৈছিলে যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিল কৰিব লাগে। আপোনালোকে জানে যে 17 তাৰিখে কোকৰাঝাৰ বিধানসভাৰ বিশেষ সত্ৰত সেই আয়োগৰ ৰিপৰ্টটো দাখিল কৰা হৈছে আৰু যেহেতু আজিৰ দিনত অসমৰ ৰাইজে জনা দৰকাৰ যে মূল খলনায়কসকল কোন আছিলে সেই প্ৰতিবেদনত সকলোখিনি সংশ্লিষ্ট হৈ আছে। আজি আমি সদন স্থগিত প্ৰস্তাৱ আনি সেই এটা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত যেতিয়া আলোচনা কৰিবলৈ লৈছিলোঁ তেতিয়া অপ্ৰাসংগিক কিছু বিষয় আনি যাতে সেই আলোচনাখিনি নহয় আৰু কোন কোন ব্যক্তি তাত জড়িত আছিলে সেইখিনি যাতে ৰাইজৰ মাজলৈ অহাত যি বাধা দিয়াৰ চেষ্টা কৰিছে তাক আমি গৰিহণা দিছোঁ আৰু ইতিমধ্যে আমি অধ্যক্ষ মহোদয়ক জনাইছোঁ যে আজিয়ে ইয়াৰ ওপৰত আলোচনা হ'ব লাগিব। নাই, বিপ্লৱ শৰ্মা আয়োগৰ ওপৰতেইতো একশ্যন হৈ আছে 22 চনৰ পৰা। ৰিপৰ্টটোহে টেবুল কৰা হৈছে, সেই ৰিকমেণ্ডেশ্যনৰ ওপৰতেইতো যিমান FIR হৈছে বা কেছ হৈ আছে। কিন্তু ৰাইজৰতো জনাৰ অধিকাৰ আছে। আজি কোনোবা ডাঙৰ মানুহ হ'ল বুলি তেওঁলোকে বাচি যাব পাৰিব তেনেকুৱা কথা নহয়। জনমানসত যিটো আইনী ব্যৱস্থাটো এটা বেলেগ, জনসাধাৰণৰ এটা বিচাৰ বিবেচনা নাই জানো? জনসাধাৰণৰ বিচাৰ বিবেচনাৰ কাৰণেও এই ৰিপৰ্টটো ৰাইজে জনা দৰকাৰ, টেবুল কৰা হৈছে, তাৰ ওপৰত ডিছকাশ্যন হ'ব লাগে। আমাৰ কথাটো চিম্পুল যে আজিৰ দিনত সকলোতকৈ স্পৰ্শকাতৰ বিষয় সেইটো হৈ আছে আজিৰ দিনটোত, গতিকে সেই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগে। কোনো ব্যক্তিৰ হিচাপে আমি আলোচনা নকৰোঁ, সম্পূৰ্ণ ৰিপৰ্টটো যেতিয়া আলোচনা হ'ব আপোনালোকে সকলো কথা জল পটকৈ ওলাই আহিব, জল পটকৈ ওলাই আহিব। সেইকাৰণেতো আমি আলোচনা বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।